নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ অষ্টম অধ্যায় জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে তাৰ বিষয়ে আমি আলোচনা কৰিম আহা ছাত্ৰ ছাত্ৰীসকল আমি শিকিবলৈ লওঁ জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে বংশ বিস্তাৰ জীৱৰ অস্তিত্ব ৰক্ষা হৈ থাকিবৰ কাৰণে কিহৰ প্ৰয়োজন জানানে বংশ বৃদ্ধি হৈ থকা বা বংশ বিস্তাৰৰ প্ৰয়োজন আজি আমি শিকিম কেনেকৈনো জীৱই এই বংশ বিস্তাৰ প্ৰক্ৰিয়া সমাধা কৰে আমি আগৰ ক্লাছত জীৱন প্ৰক্ৰিয়া সমূহৰ বিষয়ে আলোচনা কৰিছো বিভিন্ন ধৰণৰ জীৱন প্ৰক্ৰিয়া উদ্ভিদৰ ক্ষেত্ৰতে হওক প্ৰাণীৰ ক্ষেত্ৰতে হওক আৰু উদ্ভিদ আৰু প্ৰাণী পৃথিৱীত জীয়াই থাকিবৰ কাৰণে এই জীৱন প্ৰক্ৰিয়া সমূহ সুচাৰুৰূপে কি হৈ থাকিব লাগিব সংঘটিত আৰু পৰিচালনা হৈ থাকিব লাগিব এতিয়া প্ৰাণী সমূহৰ ক্ষেত্ৰত কি হৈ থাকে বিভিন্ন প্ৰক্ৰিয়া আছে বিভিন্ন তন্ত্ৰ আছে শ্বাসতন্ত্ৰ আছে পৰিবহন তন্ত্ৰ আছে তেনেদৰে উদ্ভিদৰ ক্ষেত্ৰতো আছে সংবহন নলিকাৰ হয়নে নহয় খাদ্য পৰিবহন তন্ত্ৰ হৃদযন্ত্ৰ শ্বাসতন্ত্ৰ ৰেচন তন্ত্ৰ হয়নে নহয় বিভিন্ন কোষ লগ লাগি কলাৰ সৃষ্টি হৈছে কলা লগ লাগি অংগৰ সৃষ্টি হৈছে অংগ লগ লাগি একোটা অংগ তন্ত্ৰৰ সৃষ্টি হৈছে এইদৰে বিভিন্ন তন্ত্ৰসমূহ লগ হৈ কি হৈছে আমাৰ শৰীৰ পৰিচালিত হৈ আছে এতিয়া জীৱসমূহৰ ক্ষেত্ৰত কি হয় জানানে কিছুমান নিৰ্দিষ্ট কাম কিছুমান নিৰ্দিষ্ট অংগতন্ত্ৰৰ দ্বাৰা সমাধা হয় গতিকে জনন কাৰ্য বা প্ৰজনন কাৰ্য হ'বলৈ হলেও কি লাগিব এটা নিৰ্দিষ্ট তন্ত্ৰৰ প্ৰয়োজন হ'ব আৰু এই নিৰ্দিষ্ট তন্ত্ৰ কি বুলি কোৱা হয় জানানে জনন তন্ত্ৰ বুলি কোৱা হয় গতিকে প্ৰাণীসমূহে নিৰ্দিষ্ট জনন অংগৰ সহায়তহে কি কৰিব পাৰিব বংশ বিস্তাৰ কৰিব পাৰিব বা উদ্ভিদসমূহ গতিকে এই জীৱসমূহৰ মাজত বিভিন্ন ধৰণৰ প্ৰজনন প্ৰক্ৰিয়া দেখা যায় এতিয়া এই প্ৰজনন প্ৰক্ৰিয়ানো কিহৰ কাৰণে প্ৰয়োজন হয় গতিকে চোৱা ছাত্ৰ ছাত্ৰীসকল জীৱৰ প্ৰজনন হ'বলৈ কিয়নো প্ৰয়োজন জীৱসমূহৰ কিয় প্ৰজনন হ'ব লাগে জীৱৰ প্ৰজনন এই কাৰণে হ'ব লাগে যদিহে জীৱৰ প্ৰজনন নহয় তেনেহলে কি হৈ যাব পৃথিৱীখন চোন এঠাইতে থমকি ৰৈ যাব গতিকে জীৱন প্ৰক্ৰিয়া প্ৰজনন প্ৰক্ৰিয়া চলি থাকিলেহে কি হ'ব পৃথিৱীৰ জীৱসমূহৰ অস্তিত্ব ৰক্ষা হ'ব আৰু জীৱসমূহ জীয়াই থাকিব গতিকে জীৱৰ অস্তিত্ব ৰক্ষা কৰিবলৈ হলে কি হ'ব লাগিব জীৱৰ অস্তিত্ব ৰক্ষা হ'বলৈ হলে কি প্ৰক্ৰিয়া সংঘটিত হৈ থাকিব লাগিব প্ৰজনন প্ৰক্ৰিয়া সংঘটিত হৈ থাকিব লাগিব আৰু জীৱৰ অস্তিত্ব কিহৰ দ্বাৰা হ'ব কিহৰ দ্বাৰা ৰক্ষা হ'ব বংশ বিস্তাৰৰ দ্বাৰাহে কি হ'ব জীৱৰ অস্তিত্ব ৰক্ষা হ'ব গতিকে আমি এই অধ্যায়ত বিভিন্ন জীৱসমূহে কেনেদৰে নিজৰ বংশ বিস্তাৰ কৰে সেই বিষয়ে আলোচনা কৰিম এতিয়া প্ৰজননৰ ক্ষেত্ৰত কি হয় জানানে আমাৰ পৃথিৱীত যিহেতু বিভিন্ন ধৰণৰ জীৱ আছে দুই ধৰণৰ প্ৰজনন দেখা যায় অযৌন প্ৰজনন আৰু যৌন প্ৰজনন এই বিষয়ে আমি অলপ পিছত শিকি আছো এতিয়া প্ৰজননৰ ক্ষেত্ৰত কি হয় জানানে এটা ভিন্নতা আহি পৰে কি আহি পৰে ভিন্নতা আহি পৰে বিভিন্ন জীৱসমূহৰ মাজত কি দেখা যায় ভিন্নতা দেখা যায় আৰু সৰল জীৱসমূহৰ মাজত কি হয় এই ভিন্নতা খুব কমেই দেখা যায় আৰু উচ্চ খাপৰ জীৱসমূহৰ মাজত কি হয় ভিন্নতা দেখা যায় উচ্চ খাপৰ জীৱসমূহৰ মাজত কি হয় জানানে বংশগতিৰ বাহক থাকে বংশগতিৰ বাহক কি থাকে জানানে DNA থাকে গতিকে আহা আমি চাও প্ৰজনন আমি কেই প্ৰকাৰ পাইছো প্ৰজনন আমি দুই প্ৰকাৰৰ পাইছো গতিকে কি কি হ'ব অযৌন
প্ৰজনন অযৌন প্ৰজনন আৰু আন ধৰণৰ হ'ব যৌন প্ৰজনন এতিয়া চোৱা অযৌন প্ৰজনন আৰু যৌন প্ৰজননৰ মাজৰ আমি প্ৰথম কি উলিয়াম জানানে ইটো সিটোৰ মাজতনো কেনেকুৱা ধৰণৰ পাৰ্থক্য দেখা যায় যদি আমি এই পাৰ্থক্যখিনি ভালদৰে বিশদভাৱে চাই লওঁ তেতিয়া তোমালোকৰ বুজিবলৈ সুবিধা হ'ব যে প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰানো কেনেদৰে বংশ বিস্তাৰ হৈ থাকে চোৱা অযৌন প্ৰজনন বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ কি আহিব লাগিব জানানে আহিব লাগিব যে ই একক জীৱ বা এটা জীৱৰ দ্বাৰা সংঘটিত হ'ব একক জীৱ মানে এটা জীৱৰ পৰাই কি হ'ব নতুন এটা প্ৰজন্মৰ সৃষ্টি হ'ব আনহাতে যৌন প্ৰজনন প্ৰক্ৰিয়াত কিহৰ প্ৰয়োজন হ'ব জানানে দুটা জীৱৰ প্ৰয়োজন হ'ব কেইটা জীৱৰ প্ৰয়োজন হ'ব দুটা জীৱৰ প্ৰয়োজন আকৌ অযৌন প্ৰজননৰ ক্ষেত্ৰত কি হয় জানানে যিবিলাক নিম্ন খাপৰ জীৱ আছে ধৰা বিভিন্ন এককোষী জীৱ বহুত উদাহৰণ দিব পাৰো তোমালোকক মই ধৰা এমিবা হ'ব পাৰে আদ্য প্ৰাণী ইউগ্লেনা হ'ব পাৰে পেৰামেচিয়াম হ'ব পাৰে হয়নে নহয় বিভিন্ন ভেকুৰ হ'ব পাৰে মেলেৰিয়া ৰোগ সৃষ্টিকাৰী প্লাজমোডিয়াম হ'ব পাৰে হয়নে নহয় কিছুমান সৰল হেলাই হ'ব পাৰে যাক আমি হৰপিল হেলাই বুলি কওঁ হাইড্ৰা হ'ব পাৰে ইষ্ট হ'ব পাৰে এই যে নিম্ন খাপৰ জীৱবিলাক আছে এই জীৱবিলাকৰ ক্ষেত্ৰত কি দেখা যায় জানানে অযৌন প্ৰজনন দেখা যায় গতিকে তোমালোকে মনত ৰাখিবা অযৌন প্ৰজনন কোনবিলাক জীৱৰ ক্ষেত্ৰত দেখা যায় নিম্ন খাপৰ জীৱসমূহৰ মাজত দেখা যায় তেনে এমিবা হাইড্ৰা ইউগ্লেনা হয় নহয় এইবিলাকৰ বিভিন্ন পদ্ধতি আছে প্ৰত্যেকৰে মাজত অলপ পাৰ্থক্য দেখা যায় গতিকে সেইবিলাক জীৱৰ ক্ষেত্ৰত কি দেখা যায় অযৌন প্ৰজনন দেখা যায় গতিকে যৌন প্ৰজনন কোনবিলাক জীৱৰ ক্ষেত্ৰত দেখা যায় জানানে যৌন প্ৰজনন যিবিলাক উচ্চ খাপৰ জীৱ বা উচ্চ খাপৰ বহুকোষী জীৱ গতিকে চোৱা অযৌন প্ৰজনন হ'ব লাগিলে একক জীৱৰ পৰাই কি হয় নতুন প্ৰজন্ম নতুন অপত্য কোষৰ সৃষ্টি হয় কিন্তু যৌন প্ৰজনন হ'ব লাগিলে দুটা জীৱৰ প্ৰয়োজন হ'ব আকৌ চোৱা অযৌন প্ৰজননৰ ক্ষেত্ৰত কি হয় বিশেষ বিভিন্নতা দেখা নাযায় আৰু এই বিভিন্নতা কি হয় জানানে পৰিবেশৰ বিভিন্ন কাৰকে প্ৰভাৱ পেলায় বিভিন্নতাৰ ওপৰত কোনে প্ৰভাৱ পেলায় পৰিবেশৰ বিভিন্ন কাৰক যি ক'ত দেখা নাযায় অযৌন প্ৰজননৰ ক্ষেত্ৰত দেখা নাযায় কিন্তু যৌন প্ৰজননৰ ক্ষেত্ৰত কি দেখা যায় বিভিন্নতা দেখা যায় ধৰা পৰিবেশৰ বহুত কাৰক হ'ব পাৰে কেতিয়াবা পৃথিৱীত আহি উল্কাপিণ্ডই খুন্দা মাৰিব পাৰে হয়নে নহয় গ্লোবেল ওয়াৰ্মিং গোলকীয় উষ্ণতা বাঢ়ি যাব পাৰে হয়নে নহয় গোলকীয় উষ্ণতা আমাৰ দিনক দিনে বৃদ্ধি পাই আছে বা কেতিয়াবা জলভাগ সাগৰ পৃষ্ঠ যি আছে সি কেতিয়াবা কমি যাব পাৰে কেতিয়াবা বাঢ়ি যাব পাৰে গতিকে পৰিবেশৰ বিভিন্ন ভৌতিক কাৰকৰ ফলত কি হ'ব পাৰে বিভিন্নতা উচ্চ খাপৰ জীৱবিলাকৰ মাজত দেখা পাব পাৰে কি হ'ব পাৰে কোনোবা এটা পৰিবেশত কিছুমান প্ৰাণী ধ্বংস হৈ যাব পাৰে আকৌ কিছুমান পৰিবেশত কিছুমান প্ৰাণী কি হ'ব পাৰে বৰ্তি থাকিব পাৰে গতিকে পৰিবেশৰ বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰি কি দেখা যায় বিভিন্নতা দেখা যায় আকৌ এই বিভিন্নতা দেখা যোৱাৰ কাৰণে কিহৰ সম্ভৱ হয় জানানে ক্ৰমবিকাশ জৈৱ বিৱৰ্তনৰ সম্ভৱ হয় উচ্চ খাপৰ জীৱবিলাকৰ মাজত জৈৱ বিৱৰ্তন বা ক্ৰম বিকাশৰ সম্ভৱ গঢ় লৈ উঠিছে কিহৰ হ'ব ক্ৰম বিকাশ বা জৈৱ বিৱৰ্তন এতিয়া চোৱা অযৌন প্ৰজননৰ ক্ষেত্ৰত যিহেতু এটা জীৱৰ পৰা জন্ম হয় গতিকে তাতে কি হয় জানানে কোনো ধৰণৰ জনন কোষৰ কি নহয় প্ৰয়োজন নহয় কোনো ধৰণৰ জনন কোষৰ প্ৰয়োজন নহয়
কিন্তু যৌন প্ৰজননৰ ক্ষেত্ৰত কি হয় জানানে জনন কোষৰ প্ৰয়োজন হয় দুটা জনন কোষ লগ হৈহে কি সৃষ্টি হয় এটা যেটো জাইগোট বুলি কোৱা হয় যোজন কোষৰ সৃষ্টি হয় গতিকে অযৌন প্ৰজননৰ ক্ষেত্ৰত কি সৃষ্টি নহয় যোজন কোষ সৃষ্টি নহয় কিন্তু যৌন প্ৰজননৰ ক্ষেত্ৰত কি হয় যোজন কোষৰ সৃষ্টি হয় যোজন কোষৰ সৃষ্টি হয় গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই পাঠ্যক্ৰমখিনি মনত ৰাখিবা অযৌন প্ৰজনন আৰু যৌন প্ৰজননৰ ক্ষেত্ৰত যি পাৰ্থক্য দেখা পোৱা যায় চোৱা একক জীৱ নিম্ন খাপৰ বিভিন্নতা জনন কোষ সৃষ্টি নহয় যোজন কোষ সৃষ্টি নহয় আৰু অযৌন প্ৰজননৰ ক্ষেত্ৰত কি হয় জানানে বিভিন্ন প্ৰক্ৰিয়া যেনে দ্বিখণ্ডন হ'ব পাৰে বিভাজন হ'ব পাৰে পুনৰ জীৱন হ'ব পাৰে মুকুলৰ পৰা সৃষ্টি হ'ব পাৰে আদি বিভিন্ন পদ্ধতিৰ সহায়ত কি হ'ব পাৰে ইহতে বংশ বিস্তাৰ কৰিব পাৰে কিন্তু যৌন প্ৰজনন কি হ'ব এক নিৰ্দিষ্ট জনন অংগৰ যোগেদিহে যৌন প্ৰজনন প্ৰক্ৰিয়া সংঘটিত হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে অযৌন প্ৰজনন আৰু যৌন প্ৰজননৰ মাজৰ পাৰ্থক্যসমূহ ভালদৰে মন কৰা এতিয়া চোৱা প্ৰজননৰ প্ৰয়োজনীয়তা প্ৰজনননো কিয় লাগে চোৱা জীৱবোৰৰ দ্বাৰা একে প্ৰজাতিৰ নতুন জীৱৰ গঠন জীৱসমূহৰ দ্বাৰা একে প্ৰজাতিৰ নতুন জীৱৰ গঠন হ'ব লাগিলে কিহৰ প্ৰয়োজন হ'ব প্ৰজনন প্ৰক্ৰিয়াৰ প্ৰয়োজন হ'ব আৰু জীৱনৰ যি অস্তিত্ব জীৱনৰ যি ধাৰাবাহিকতা হেতু নিশ্চয় কৰিবলৈ হলে কিহৰ প্ৰয়োজন হ'ব প্ৰজননৰ প্ৰয়োজন হ'ব আৰু এই প্ৰজনন প্ৰক্ৰিয়াৰ কাৰণে কিহৰ প্ৰয়োজন জানানে ডিএনএ যি বংশগতিৰ বাহক সেই ডিএনএ প্ৰতিলিপিকৰণ হ'ব লাগিব দেখিছা তোমালোকৰ ইয়াতে কেনেকৈ দেখুৱা হৈছে মহিলা আৰু পুৰুষ মহিলা আৰু পুৰুষৰ জনন কোষ লগ লাগি পেলাই কি সৃষ্টি হ'ব এটা নতুন যোজন কোষৰ সৃষ্টি হ'ব যি দেহৰ অবয়ব কিহৰ সৈতে মিলিব তাৰ পিতৃ বা মাতৃ পুৰুষৰ সৈতে মিলিব গতিকে এই ক্ষেত্ৰত কি প্ৰক্ৰিয়া সংঘটিত হয় জানানে এই ক্ষেত্ৰত ডিএনএৰ প্ৰতিলিপিকৰণ হয় কি হয় ডিএনএৰ প্ৰতিলিপি এতিয়া প্ৰতিলিপিকৰণ মানে হুবহু এটা নক্সা ডিএনএ প্ৰতিলিপিকৰণ বা তাক কি বুলি কোৱা হয় ইংৰাজীত ৰেপ্লিকেশন বুলিও কোৱা হয় ডিএনএ প্ৰতিলিপিকৰণ বা ৰেপ্লিকেশন বা নক্সা পুনৰ এটা নক্সা গঠন হয় এতিয়া ডিএনএ কি জানানে বংশগতিৰ বাহক এই ডিএনএ প্ৰতিলিপিকৰণ নিম্ন খাপৰ জীৱসমূহৰ মাজত দেখা নাযায় কাৰণ তাত কি নহয় জিনৰ বিনিময় নহয় জিন হৈছে বংশগতিৰ বাহক আৰু জিন হৈছে বংশগতিৰ বাহক জিন ক'ত পোৱা যায় ক্ৰমজমত পোৱা যায় আৰু এই ডিএনএ কি হৈছে জানানে প্ৰটিন অণু গঠনৰ উৎস প্ৰটিন অণু গঠনৰ উৎস প্ৰটিন অণু গঠনৰ এটা ডিএনএ অণুৰ পৰা নতুন এটা ডিএনএ অণুৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াক কি বুলি কোৱা হয় জানানে ডিএনএৰ প্ৰতিলিপিকৰণ বুলি কোৱা হয় এটা ডিএনএ অণুৰ পৰা আকৌ যদি আন এটা কি হয় ডিএনএৰ অণু গঠন হয় তেনেহলে আমি তাক কি বুলি কম যদি আন এটা ডিএনএ অণুৰ উৎপত্তি হয় তেতিয়া তাক আমি কি বুলি কম ডিএনএৰ প্ৰতিলিপিকৰণ বুলি কম চোৱা এটা ডিএনএ অণুৰ পৰা আন এটা ডিএনএ অণু হুবহু নকল আমি যেটো কওঁ দেখিবলৈ একে হুবহু তাকে কি বুলি কৈছে ডিএনএৰ প্ৰতিলিপিকৰণ বুলি কৈছে গতিকে নিম্ন খাপৰ জীৱসমূহৰ মাজত এই জিনৰ বিনিময় নঘটে কিন্তু উচ্চ খাপৰ জীৱৰ বংশ বিস্তাৰ হ'বলৈ হলে
কিহৰ প্ৰয়োজন ডিএনএৰ প্ৰতিলিপিকৰণৰ প্ৰয়োজন এতিয়া চোৱা ডিএনএৰ প্ৰতিলিপিকৰণ কেনেদৰে সংঘটিত হ'ব ধৰা এয়া ডিএনএৰ অণু এটো ধৰা কি ডিএনএৰ অণু ই এটা ডিএনএ অণুৰ পৰা একে ধৰণৰ হবহু যদি আন এটা ডিএনএ অণুৰ সৃষ্টি হয় তেনেহলে আমি তাক কি বুলি কম ডিএনএৰ প্ৰতিলিপিকৰণ কৰা বুলি কম আৰু হেহে কি হয় আমাৰ যি সন্তান সন্ততি জন্ম হয় তাৰ কি হয় সমসংখ্যক ক্ৰমোজম হে সন্তান সন্ততিৰ গাটো লাগি থাকে ধৰা n সংখ্যক ক্ৰমোজম পিতৃৰ পৰা যদি আহে আৰু n সংখ্যক ক্ৰমোজম যদি মাতৃৰ পৰা আহে তেনেহলে যি নতুন যোজন কোষ সৃষ্টি হ'ব তাতে কি থাকিব 2n সংখ্যক ক্ৰমোজম থাকিব গতিকে আমাৰ সন্তান সন্ততি সমূহ কি হয় পিতৃ বা মাতৃৰ হৈতে দেহৰ অবয়ব দেখিবলৈ কি হয় একে হয় গতিকে উচ্চ খাপৰ জীৱসমূহৰ মাজত কি হ'ব লাগিব ডিএনএৰ প্ৰতিলিপিকৰণ হ'ব লাগিব আৰু ডিএনএৰ প্ৰতিলিপিকৰণ হলেহে কি হ'ব বিভিন্নতাৰ সৃষ্টি হ'ব আৰু বিভিন্নতা হলেহে কি সম্ভৱ হ'ব জৈৱ বিবৰ্তন সম্ভৱ হ'ব মানে যি ক্ৰমবিকাশ সংঘটিত হ'ব সো জীৱৰ দ্বাৰা প্ৰতিলিপি সৃষ্টি কেনেকে হৈছে সো প্ৰজননৰ মৌলিক পৰিঘটনা হৈছে ডিএনএ প্ৰতিলিপি ডিএনএ ৰেপ্লিকেশন ডিএনএ অণুৰ যি নক্সা গঠন হয় নক্সা এটা নকল নক্সা গঠন হয় হুবহু দেখিবলৈ একে তাকে কি বুলি কোৱা হৈছে ডিএনএ প্ৰতিলিপি বুলি কোৱা হৈছে সো সদৃশ অণু এটা ডিএনএ অণুৰ পৰা আন এটা সদৃশ ডিএনএ অণুৰ সৃষ্টি হোৱাকে কি বুলি কৈছে ডিএনএ প্ৰতিলিপি বুলি কোৱা হৈছে দেখিছা কেনেদৰে এটা সন্তানৰ সৃষ্টি হৈছে আৰু ইয়াতে ডিএনএ প্ৰতিলিপিকৰণৰ তোমালোকক চিত্ৰ দেখুৱা হৈছে এতিয়া চোৱা কোষৰ কোষ কেন্দ্ৰত ক্ৰমোজমৰ ডিএনএ অণু হৈছে আনুবংশিক গুণাগুণৰ বাহক এতিয়া যি ডিএনএ ডিঅক্সিনিউক্লিক এসিড কি হয় জানানে ই হৈছে আনুবংশিক গুণাগুণৰ বাহক আনুবংশিক গুণাগুণৰ বাহক আনুবংশিক গুণাগুণৰ বাহক ই বংশ চৰিত্ৰসমূহ কি কৰে এটা পুৰুষৰ পৰা পৰৱৰ্তী পুৰুষলৈ হয়নে নহয় এটা পুৰুষৰ পৰা পিছৰ পুৰুষলৈ কি কঢ়িয়াই নিয়ে বংশগতিৰ চৰিত্ৰ সমূহ কঢ়িয়াই নিয়ে গতিকে এই প্ৰক্ৰিয়া কিহৰ কাৰণে সম্ভৱ হৈ উঠিছে ডিএনএ ডিঅক্সিনিউক্লিক এসিডৰ কাৰণে সম্ভৱ হৈ উঠিছে গতিকে সোৱা কোষৰ আৰু ইয়াক ক'ত পোৱা যায় কোষৰ কোষ কেন্দ্ৰৰ ক্ৰমোজমত পোৱা যায় কোষৰ কোষ কেন্দ্ৰৰ ক্ৰমোজম সোৱা ডিএনএ অভিভাৱক যি পেৰেন্টস যাক বুজোৱা হৈছে পিতৃ মাতৃ অভিভাৱকৰ পৰা কি হয় নতুন প্ৰজন্মলৈ কিহৰ স্থানান্তৰ হয় ডিএনএৰ স্থানান্তৰ হয় সোৱা ডিএনএ অণুবোৰ হৈছে প্ৰটিন গঠনৰ উৎস ডিএনএ অণুবোৰ হৈছে প্ৰটিন গঠনৰ উৎস ডিএনএ প্ৰটিন গঠন কৰিব পাৰে আৰু ডিএনএ বাহকৰ গুণ ভিন্ন হলে ভিন্ন প্ৰকাৰৰ প্ৰটিন কি হয় সংশ্লেষণ হয় ভিন্ন প্ৰকাৰৰ প্ৰটিন উৎপন্ন হয় তাৰপিছত চোৱা ভিন্ন প্ৰকাৰৰ প্ৰটিনবোৰে জীৱদেহৰ অবয়ব কি কৰে হলনি কৰে নিষেচনৰ ফলত কি হয় পূৰ্বপুৰুষ আৰু উত্তৰ পুৰুষৰ মাজত কি হৈ যায় জীৱসমূহৰ মাজত কিছু পাৰ্থক্য দেখা যায় আৰু তাৰ ফলতে কি সৃষ্টি হ'ব পাৰে বিভিন্নতাৰ সৃষ্টি হয় আৰু তাৰ ফলত কি হয় জৈৱ বিবৰ্তন বা ক্ৰম বিকাশৰ সম্ভৱ হয় সো ভিন্নতাৰ গুৰুত্ব পিতৃ মাতৃৰ পৰা প্ৰজন্মলৈ স্থানান্তৰিত প্ৰতিলিপি কৰিবলৈ কোষৰ দ্বাৰা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ ব্যৱহাৰ আৰু প্ৰজননত ভিন্নতাৰ প্ৰৱণতা ক্ৰম বিকাশৰ ভেটি স্বৰূপ গতিকে ভিন্নতা যদি দেখা নাযায় তেনেহলে কি নহব ক্ৰম বিকাশ নহব আৰু ক্ৰম বিকাশ যদি নহয় জীৱসমূহৰ কি ৰক্ষা নহব অস্তিত্ব ৰক্ষা নহব সো তোমালোকৰ ইয়াতে বিভিন্ন চিত্ৰ দেখুৱা হৈছে এতিয়া চোৱা প্ৰজননৰ প্ৰকাৰ কেই ধৰণৰ অযৌন প্ৰজনন
আৰু যৌন প্ৰজনন সো অযৌন প্ৰজনন কোনবিলাক জীৱই দেখাইছিলে অযৌন প্ৰজনন নিম্ন খাপৰ জীৱসমূহে দেখাইছিলে নিম্ন খাপৰ জীৱ ধৰা কি হ'ব পাৰে এমিবা হ'ব পাৰে হয় না নহয় এমিবা পেৰামেচিয়াম ইউগ্লেনা যিবিলাক আদ্য প্ৰাণী আছে হেবিলাক হ'ব পাৰে আকৌ কলাজৰ সৃষ্টিকাৰী যেটো কলাজৰ আমি ব্ল্যাক ফিভাৰ বুলি কওঁ কলাজৰ সৃষ্টিকাৰী এটা প্ৰাণী আদ্য প্ৰাণী তাৰ নাম হৈছে লেইছমেনিয়া কি নাম তাৰ লেইছমেনিয়া বুলিও ক'ব পাৰা বা লিছমেনিয়া বুলিও ক'ব পাৰা তোমাৰ ইংৰাজী প্ৰনাউন্সিয়েচনৰ পৰা যেতিয়া আমি অসমীয়া প্ৰনাউন্সিয়েচনলে আনো তেতিয়া কি হয় অলপ কোৱাৰ পদ্ধতিটো বেলেগ হৈ যায় তোমালোকে লেইছমেনিয়া বুলিও ক'ব পাৰা কিছুমান বুকছত লিছমেনিয়া বুলি আছে গতিকে যেনেকৈ কোৱা গতিকে কলাজৰ সৃষ্টিকাৰী এই যি লেইছমেনিয়া আদ্যৰ প্ৰাণী আছে তাৰ ক্ষেত্ৰতো কি দেখা যায় অযৌন প্ৰজনন দেখা যায় আকৌ মেলেৰিয়া ৰোগ সৃষ্টিকাৰী বাহক মেলেৰিয়া ৰোগ সৃষ্টিকাৰী বাহক যি প্লাজমোডিয়াম ভাইভেক্স এইবিলাক প্ৰাণীৰ ক্ষেত্ৰতো কি দেখা যায় অযৌন প্ৰজনন দেখা যায় আৰু বিভিন্ন আছে হৰপিল খেলাই ই আকৌ সৰল বহুকোষী জীৱ কেনেকুৱা জীৱ সৰল কিন্তু বহুকোষী জীৱ হৰপিল খেলাই হ'ব পাৰে আকৌ তোমাৰ কিছুমান ভেকুৰ ৰাইজোপাছ হ'ব পাৰে ৰাইজোপ্ৰাছ হ'ব পাৰে বা হাইড্ৰা প্লেনেৰিয়া ইস এইবিলাক বিভিন্ন ধৰণৰ নিম্ন খাপৰ জীৱৰ মাজত কি দেখা যায় অযৌন প্ৰজনন দেখা যায় প্ৰত্যেকৰে বিভিন্ন পদ্ধতিৰ সহায়ত কি কৰে নিজৰ বংশ বিস্তাৰ কৰে দেখিছা ছাত্ৰ ছাত্ৰীসকল অযৌন প্ৰজনন আৰু উচ্চ খাপৰ জীৱসমূহৰ মাজত কি হয় যৌন প্ৰজনন সংঘটিত হয় সো অযৌন প্ৰজনন এটা জীৱৰ পৰা নতুন এটা প্ৰজন্মৰ সৃষ্টি হয় মানে একক জীৱৰ পৰা এটা জীৱৰ পৰা নতুন প্ৰজন্মৰ সৃষ্টি হয় আৰু জননকোষ গঠন নহয় শৰীৰৰ কিছুমান অংশত শৰীৰৰ কিছুমান নিৰ্দিষ্ট অংশত কি হ'ব পাৰে দ্বিখণ্ডন মানে দুটুকুৰা হ'ব পাৰে বা কেইবা টুকুৰাটো ভাঙি পেলাই কি হ'ব পাৰে নতুন প্ৰজন্মৰ সৃষ্টি হ'ব পাৰে শৰীৰৰ কিছুমান অংশত দ্বিখণ্ডন বা কি হ'ব পাৰে বিভাজন হ'ব পাৰে দেখিছানে তোমালোকৰ ইয়াতে চিত্ৰ দেখুৱা হৈছে ইয়াতে তোমালোকৰ যি চিত্ৰ দেখুৱা আছে তাৰ পৰা ইয়াতে দেখিছা দুটুকুৰা হৈ গৈছে দুটুকুৰা হৈ পেলাই তাতে আকৌ কি হৈছে আকৌ নতুন এটা জীৱৰ সৃষ্টি হৈছে নতুন এটা জীৱৰ সৃষ্টি হৈছে এই ক্ষেত্ৰত তোমালোকৰ হাইড্ৰা দেখুৱা হৈছে গতিকে ভাঙি পেলাই আকৌ নতুন জীৱৰ সৃষ্টি হৈছে সো গতিকে অযৌন প্ৰজননৰ ক্ষেত্ৰত এনেদৰে কি হয় এটা জীৱৰ পৰা ভাঙি আকৌ নতুন এটা জীৱৰ সৃষ্টি হয় কিন্তু যৌন প্ৰজননৰ ক্ষেত্ৰত কি হয় পুৰুষ আৰু মহিলাৰ জনন কোষৰ কি হয় সংযোজন ঘটে পুৰুষ আৰু মহিলাৰ জনন কোষৰ মাজত সংযোজন ঘটি এক নতুন যোজন কোষৰ সৃষ্টি হয় সো পুৰুষ আৰু মহিলাৰ যোজন কোষ গঠন হয় আৰু নিষিক্তকৰণ যি ফাৰ্টিলাইজেশ্যন বা নিষেচন বা নিষিক্তকৰণ বুলি কোৱা হয় সেই নিষেচন হোৱাৰ পিছত কি হয় নতুন এটা প্ৰজন্মৰ সৃষ্টি হয় দেখিছা তোমালোকৰ ইয়াত দেখুৱা হৈছে পুৰুষৰ যোজন কোষ আৰু মহিলাৰ পুৰুষৰ জনন কোষ আৰু মহিলাৰ জনন কোষ লগ হৈ পেলাই কি সৃষ্টি হৈছে এটা নতুন যোজন কোষৰ সৃষ্টি হৈছে জাইগট আৰু নতুন যোজন কোষৰ পৰাই কি হয় বিকাশ হৈ পেলাই কিহৰ সৃষ্টি হৈছে এটা নতুন প্ৰজন্মৰ সৃষ্টি হৈছে গতিকে উচ্চ খাপৰ জীৱসমূহৰ মাজত দুটা জীৱৰ প্ৰয়োজন হ'ব সো অযৌন প্ৰজনন নতুন প্ৰজন্ম সৃষ্টি কৰাত কেৱল একক বিশিষ্ট জীৱহে জড়িত অযৌন প্ৰজনন সৃষ্টি কৰাৰ কাৰণে কিহৰ প্ৰয়োজন হ'ব অকল এটা জীৱৰ প্ৰয়োজন হ'ব এটা জীৱ ভাঙি দুই টুকুৰা হৈ গৈছে দুই টুকুৰা হৈ পেলাই কি হৈছে জানানে আকৌ এটা টুকুৰাৰ পৰা এটা জীৱৰ সৃষ্টি হৈছে আকৌ আনটো টুকুৰাৰ পৰা আনটো আগৰ দৰে দেখিবলৈ একে জীৱৰ সৃষ্টি হৈছে গতিকে অযৌন প্ৰজননৰ ক্ষেত্ৰত কি হয় নতুন প্ৰজন্ম সৃষ্টি কৰাত কেৱল একক বিশিষ্ট জীৱয়ে কি হৈ থাকে জড়িত হৈ থাকে সো অযৌন প্ৰজননৰ লক্ষণসমূহ কেনেকুৱা হ'ব অযৌন প্ৰজননৰ ক্ষেত্ৰত কি হ'ব জানানে
কিছুমান নিৰ্দিষ্ট ঠাইত কি হ'ব খণ্ডন হ'ব পাৰে বা কি হ'ব পাৰে বহু বিভাজন হ'ব পাৰে বা পুনৰ জীৱন হ'ব পাৰে বা কিছুমান অংগৰ পৰা সৃষ্টি হ'ব পাৰে সো শৰীৰৰ কিছুমান অংশ দ্বিখণ্ডন বা বিভাজন হয় আৰু একে ধৰণৰ দুটা বা ততোধিক জীৱ উদ্ভৱ হয় একে ধৰণৰ দুটা বা ততোধিক জীৱৰ সৃষ্টি হয় গতিকে অযৌন প্ৰজননৰ কি আছে জানানে কিছুমান সুবিধা আছে অযৌন প্ৰজননৰ কেনেকুৱা সুবিধা আছে জানানে এটা জীৱৰ পৰাই বহুতো অপত্য জীৱৰ বা বহুতো নতুন প্ৰজন্মৰ সৃষ্টি হ'ব পাৰে আৰু ইহতে প্ৰতিকূল পাৰিপাৰ্শ্বিক অৱস্থাটো কি কৰিব পাৰে বংশ বৃদ্ধি কৰিব পাৰে আৰু ইহতৰ বংশ বৃদ্ধি প্ৰক্ৰিয়া একেবাৰে সৰল আৰু এটা জীৱৰ পৰা অন্য বহুতো জীৱৰ সৃষ্টি হ'ব পাৰে অযৌন প্ৰজননৰ এনে কিছুমান সুবিধাৰ কাৰণে কি হয় অযৌন প্ৰজনন নিম্ন খাপৰ জীৱসমূহে এই প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰিব পাৰে সো অযৌন প্ৰজনন শৰীৰৰ কিছুমান অংশত দ্বিখণ্ডন বা বিভাজন হয় সো অযৌন প্ৰজননৰ সুবিধা আৰু অসুবিধা সুবিধা হৈছে ই সৰল আৰু দ্ৰুত ইয়াৰ বংশ বিস্তাৰ প্ৰক্ৰিয়া একেবাৰে সৰল আৰু দ্ৰুতভাৱে খুব খৰতকীয়াকৈ কি কৰিব পাৰে যিকোনো প্ৰতিকূল পৰিস্থিতিতে পাৰিপাৰ্শ্বিক অৱস্থাতে নিজৰ দ্ৰুতভাৱে বংশ বিস্তাৰ কৰিব পাৰে সো অসুবিধা হৈছে তাৰতম্য উদ্ভৱ নহলে বিৱৰ্তনৰ পৰিৱৰ্তন সম্ভৱ নহয় যেহেতু নিম্ন খাপৰ জীৱসমূহৰ মাজত কোনো ধৰণৰ ভিন্নতা দেখা নাযায় বা কোনো ধৰণৰ বিভিন্নতা নাই গতিকে তেনেবোৰ জীৱৰ ক্ষেত্ৰত কি সম্ভৱ নহয় ক্ৰমবিকাশ বা জৈৱ বিৱৰ্তন সম্ভৱ নহয় হেতুৱে হৈছে কি অযৌন প্ৰজননৰ অসুবিধা সো একেটা জীৱৰ উৎপাদনৰ দ্বাৰা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কি হয় ত্ৰুটিপূৰ্ণ উত্তৰাধিকাৰ হয় গতিকে সোৱা মন কৰা যে অযৌন প্ৰজননৰ সুবিধা আৰু অসুবিধা সমূহ এতিয়া সোৱা অযৌন প্ৰজননৰ কি আছে বিভিন্ন পদ্ধতি আছে মন কৰা প্ৰথম পদ্ধতি হৈছে দ্বিখণ্ডন বা বিভাজন দ্বিখণ্ডন বাইনাৰী ফিছন মানে কি হৈ যায় হি ভাঙি এটা জীৱ ভাঙি দুটুকুৰা দুটা অংশত বিভক্ত হয় আৰু সেই যে দুটা অংশ বিভক্ত হয় তাৰ পৰা একো কি হয় নতুন জীৱৰ হুবহু একে নতুন জীৱৰ সৃষ্টি হয় সো অযৌন প্ৰজননৰ পদ্ধতি আৰু আন এটা পদ্ধতি হৈছে বিভংগন ভাঙি খণ্ড খণ্ড টুকুৰাত বিভক্ত হয় আৰু এটা সোৱা পুনৰ জীৱন কি কৰিব পাৰে পুনৰ জীৱন কৰিব পাৰে আমি মানুহৰ ক্ষেত্ৰত যেনেকৈ মই কৈছিলো তোমালোকক মানুহৰ দেহৰ কি গ্ৰন্থি কি অংগই পুনৰ জীৱন কৰিব পাৰে মনত আছে নে তোমালোকৰ মানুহৰ যি যকৃত আছিলে হয় নে নহয় যকৃতে লিভাৰ কি কৰিব পাৰে নিজকে ৰিজেনাৰেট কৰিব পাৰে সেই কাৰণে আমি অংগ দান কৰাৰ সময়ত পঢ়িছিলো যকৃত অংগ কি কৰিব পাৰি দান কৰিব পাৰি কাৰণ তাৰ নিজস্ব এটা ক্যাপাসিটি আছে হি আকৌ নিজকে কি কৰি লব পাৰে পুনৰ উৎপন্ন কৰি লব পাৰে একেদৰে বিভিন্ন জীৱ আছে যেনে হাইড্ৰা ইষ্ট প্ল্যানেৰিয়া এবিলাকে কি কৰিব পাৰে নিজকে পুনৰ সৃষ্টি কৰি লব পাৰে বা মুকুলোদ্গম মুকুলৰ দ্বাৰা আংগিক বিস্তাৰণ অংগৰ দ্বাৰা বিভিন্ন আছে উদ্ভিদ যেনে গোলাপ তগৰ কুহিয়াৰ আদা হালধি ইহতৰ কি হয় নিৰ্দিষ্ট অংগৰ দ্বাৰাই ইহতে কি কৰিব পাৰে বংশ বৃদ্ধি কৰিব পাৰে আৰু ৰেণুৰ উৎপত্তি ৰাইজোপাছ নামৰ যিবিলাক আছে ভেকুৰ এইবিলাকে ৰেণুৰ দ্বাৰাই কি কৰিব পাৰে বংশ বৃদ্ধি কৰিব পাৰে গতিকে আহা ছাত্ৰ ছাত্ৰীসকল আমি এটা কৈ চাও কেনেকৈনো অযৌন প্ৰজনন এই প্ৰক্ৰিয়াসমূহৰ দ্বাৰা সংঘটিত হয় সো প্ৰথম দেখাইছো আমি দ্বিখণ্ডন বা বিভাজন এককোষী জীৱ যেনে এমিবাই কি প্ৰক্ৰিয়াৰে প্ৰজনন প্ৰক্ৰিয়া সংঘটিত কৰে জানানে দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়া দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰে কি কৰে নতুন জীৱৰ সৃষ্টি কৰে দেখিছা এইটোৱে হৈছে এমিবা আৰু আমি জানো এমিবাৰ কোনো নিৰ্দিষ্ট আকাৰ আকৃতি নাই আমি জানোৱে এমিবাৰ কোনো নিৰ্দিষ্ট শেপ নাই গতিকে এমিবাৰ কি হয় জানানে এটা এমিবাই তাৰ নিজৰ আকৃতি কি কৰিব পাৰে হলনি কৰিব পাৰে দেখিছানে তাৰ আকৃতি কি কৰিছে
হলনি কৰিছে হলনি কৰি পেলাই দেখিছানে দুটা এমিবাৰ নিচিনা সৃষ্টি হৈ গৈছে দেখিছা হৈ পেলাই এই মাজতে তাৰ কি হৈ গল জানানে ভাঙি দুটুকুৰা হৈ গল ভাঙি দুটুকুৰা হৈ আকৌ দেখিছানে আকৌ হুবহু আগৰ সদৃশ কি হৈছে এমিবাৰ সৃষ্টি হৈছে দেখিছা আকৌ হুবহু আগৰ সদৃশ এমিবাৰ সৃষ্টি হৈছে গতিকে এমিবাই কি কৰিব পাৰে দ্বিখণ্ডন প্ৰক্ৰিয়াৰে কি কৰিব পাৰে দুটা জীৱৰ সৃষ্টি কৰিব পাৰে দেখিছা হি নিজৰ আকৃতি কি কৰি লৈছে হলনি কৰি লব পাৰে দেখিছা হি নিজৰ আকৃতি কি কৰিব পাৰে ইয়াতে কি হৈ যাব তাৰ দ্বিখণ্ডন হৈ যাব ইয়াতে কি হৈ যাব দ্বিখণ্ডন হৈ যাব তাৰ পিছত আকৌ পুনৰ আগৰ দৰে এমিবাৰ নিচিনা জীৱৰ সৃষ্টি হ'ব গতিকে এই প্ৰক্ৰিয়াটোক আমি কি বুলি কৈছো দ্বিখণ্ডন বা বিভাজন বা আমি কওঁ বাইনেৰী ফিছিয়ন সো গতিকে এয়া হৈছে এমিবাৰ প্ৰজনন প্ৰক্ৰিয়া দেখিছা এমিবাৰ কোনো নিৰ্দিষ্ট আকাৰ আকৃতি নাই ই কি কৰিব নিজকে এটা এমিবাৰ পৰা দুটা টুকুৰাত বিভক্ত হ'ব দেখিছা তাৰ আকৃতি হলনি কৰি দুটা টুকুৰাৰ সৃষ্টি হ'ব তাৰ পিছত সেই দুটা টুকুৰাৰ যি মাজৰ অংশতে কি হৈ যাব তাৰ বিভাজন হ'ব ভাঙি দুটুকুৰা হ'ব হৈ পেলাই আকৌ দুটা নতুন এমিবাৰ সৃষ্টি হ'ব গতিকে এমিবাই ছাত্ৰ-ছাত্ৰীসকল কি প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰে এমিবাই দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰে সো দ্বিখণ্ডন বা বিভাজন সো দ্বিখণ্ডনত কি হ'ব পাৰে দ্বিবিভাজন বা বহু বিভাজন দ্বিবিভাজন মানে দুটা টুকুৰা বহু বিভাজন মানে বিভিন্ন টুকুৰাত কি হ'ব পাৰে ভাঙি সৃষ্টি হ'ব পাৰে গতিকে দ্বিখণ্ডন বা দ্বিবিভাজন কোনে দেখায় এমিবাই দেখায় আকৌ বহু বিভাজন কোনে দেখাব জানানে প্লাজমোডিয়াম যি মেলেৰিয়া ৰোগ সৃষ্টিকাৰী বাহক আদ্য প্ৰাণী প্ৰটোজোৱা হে মেলেৰিয়া ৰোগ সৃষ্টিকাৰী প্লাজমোডিয়ামে কি দেখাব বহু বিভাজন দেখাব সো এমিবাৰ কোষৰ দ্বিবিভাজন সো তোমালোকক খুব ধুনীয়াকৈ দেখাইছে এমিবাৰ আকৃতি হলনি হৈ আছে আৰু ই এটা সৰল ৰেখাত সৰল ৰৈখিক গতিত কি কৰিছে নিজৰ প্ৰজনন প্ৰক্ৰিয়া সংঘটিত কৰিছে কেনেকুৱা ৰৈখিক পদ্ধতিত সৰল ৰৈখিক গতিত এটা ৰেখা নিচিনা পদ্ধতিত কি কৰিছে ই নিজৰ বংশ বিস্তাৰ কৰিছে সো দ্বিবিভাজন কোষটো সাধাৰণতে দুটা সমান ভাগত কি হয় বিভক্ত হয় সো চিত্ৰ দেখুৱা হৈছে তোমালোকক উদাহৰণ বহুতো ব্যাকটেৰিয়া আদ্য প্ৰাণী এমিবা লেছমেনিয়া ইত্যাদি এমিবাৰ দৰে এককোষী আদ্য প্ৰাণীয়ে কি কৰে এমিবাৰ দৰে এককোষী আদ্য প্ৰাণীয়ে দ্বিখণ্ডন বা বিভাজন কোষটো যিকোনো এটা সমতলীয় ৰেখাত বিভক্ত হৈ নতুন প্ৰজন্মৰ সৃষ্টি কৰে দেখিছা এটা সমতলীয় ৰেখা এই যিকোনো এটা সমতলীয় ৰেখাত বিভক্ত হৈ কি হয় একক জীৱৰ পৰা নতুন অপত্য কোষৰ সৃষ্টি হয় সো লেছমেনিয়াৰ দৰে জীৱসমূহৰ কি হয় কলাজৰ সৃষ্টিকাৰী লেছমেনিয়াৰ আকৌ কি হয় জানানে মূৰত এডাল চাবুকৰ দৰে কি থাকে কেশৰ থাকে দেখিছা এখিনতে এটা কি আছে চাবুকৰ দৰে কেশৰ আছে গতিকে ইয়াৰ দ্বিখণ্ডনো আকৌ কি হয় এক বিশেষ প্ৰক্ৰিয়া ই যেহেতু এটা নিৰ্দিষ্ট শৈলীৰে গঠিত গতিকে এক বিশেষ ধৰণৰ প্ৰক্ৰিয়াৰ দ্বাৰা লেছমেনিয়া কি হৈ যায় জানানে লেছমেনিয়া ই দুটুকুৰাত বিভক্ত হয় দেখিছা ইয়াত তোমালোকৰ চিত্ৰ দেখুৱা হৈছে ই কেইটুকুৰাত বিভক্ত হৈছে দুটুকুৰাত বিভক্ত হৈছে ইয়াৰ মূৰত এডাল কি থাকে চাবুকৰ দৰে অংশ থাকে হৈ পেলাই ই কেইটা অংশত বিভক্ত হয় দুটা অংশত বিভক্ত হয় গতিকে কলাজৰ সৃষ্টিকাৰী লেছমেনিয়াৰ দ্বিখণ্ডন এক বিশেষ প্ৰক্ৰিয়াৰে সম্পন্ন হয় আকৌ যি প্লাজমোডিয়াম আছে মেলেৰিয়া ৰোগ সৃষ্টিকাৰী হি কি কৰে জানানে বিভিন্ন টুকুৰাত বিভক্ত হয় বহু বিভাজন হৈ তাৰ কি কৰে বংশ বিস্তাৰ কৰে সো বহু বিভাজন হেইদৰে অন্য কিছুমান এককোষী জীৱ যেনে মেলেৰিয়া সৃষ্টিকাৰী আদ্য প্ৰাণীৰ নাম হৈছে প্লাজমোডিয়াম নাম মনত ৰাখিবা প্লাজমোডিয়ামৰ ক্ষেত্ৰত একেলেঠাৰিয়ে বহুবাৰ দ্বিখণ্ডন হোৱাৰ ফলত অসংখ্য নতুন কোষৰ সৃষ্টি হয় গতিকে কেইবাৰ হয় বহুবাৰ দ্বিখণ্ডন মানে মাল্টিপল ফিশন হ'ব পাৰে বা পলিফিশন হ'ব পাৰে
মাল্টিপল ফিশন হ'ব পাৰে বা বহু বিভাজন হ'ব পাৰে বহু বিভাজন হৈ পেলাইহে কি হয় প্লাজমোডিয়াম প্ৰাণীৰ ক্ষেত্ৰত কি হয় বংশ বৃদ্ধি হয় দেখিছানে ভাঙি পেলাই বিভিন্ন সৰু সৰু টুকুৰাত কি হৈছে খণ্ডত বিভক্ত হৈছে হৈ পেলাইহে কি হৈছে আকৌ নতুন অপত্য কোষৰ সৃষ্টি হৈছে আকৌ এবাৰ আমি চাম বিভংগন বিভংগন মানে ভাঙি টুকুৰা টুকুৰ হৈ যোৱা আৰু এই ক্ষেত্ৰত কোনবিলাক প্ৰাণীৰ ক্ষেত্ৰত দেখা যায় জানানে কোনবিলাক সৰল বহুকোষী জীৱ কেনেকুৱা জীৱ সৰল বহুকোষী জীৱ যেনে হৰপিল খেলাই কেনেকুৱা স্পাইৰোগাইৰা বুলি যি আমি কওঁ হৰপিল খেলাইৰ ক্ষেত্ৰত কি হয় জানানে ইয়া দেখিছা স্পাইৰোগাইৰা দেখুৱা হৈছে ই ভাঙি ভাঙি কি হৈছে তিনটা টুকুৰাত বিভক্ত হোৱা দেখুৱাইছে আকৌ এই তিনটা টুকুৰাৰ পৰা কি হৈছে জানানে নতুন স্পাইৰোগাইৰা নতুন হৰপিল খেলাই সৃষ্টি হৈছে গতিকে এই বিভংগন প্ৰক্ৰিয়াৰে কি কৰিব পাৰে হৰপিল খেলায়ে নিজৰ বংশবৃদ্ধি কৰিব পাৰে ধৰা এয়া তোমালোকৰ স্পাইৰোগাইৰা এয়া তোমালোকৰ কি স্পাইৰোগাইৰা ই কি হৈ যায় জানানে ই বিভংগন হয় ইয়াৰ দেহৰ কি হয় বিভংগন হয় বিভংগন কেইবাটাও টুকুৰাত বিভংগন হল হৈ পেলাই ই ভাঙি যি তিনটা টুকুৰা হল তাৰ পৰা আকৌ কি হ'ব পাৰে নতুন হৰপিল খেলাই সৃষ্টি হ'ব পাৰে নতুন স্পাইৰোগাইৰা সেই খণ্ড হোৱা টুকুৰা বিলাকৰ পৰা কি হ'ব পাৰে নতুন হৰপিল খেলাই সৃষ্টি হ'ব পাৰে গতিকে এই প্ৰক্ৰিয়াটোক আমি কি বুলি কৈছো সৰল বহুকোষী জীৱ হৰপিল খেলাই স্পাইৰোগাইৰা তাক আমি প্ৰজনন প্ৰক্ৰিয়া কৈছো বিভংগন বুলি কৈছো গতিকে চোৱা বিভংগন প্ৰক্ৰিয়া সৰল গাঁথনি থকা বহুকোষী জীৱবোৰ সাধাৰণতে বিকশিত হয় আৰু সৰু সৰু টুকুৰাত কি হয় বিভক্ত হয় আৰু এই সৰু সৰু টুকুৰা সমূহৰ পৰা আকৌ কি সৃষ্টি হ'ব পাৰে নতুন প্ৰজন্মৰ সৃষ্টি হ'ব পাৰে সৰু সৰু টুকুৰা সমূহ ডেভেলপ হৈ বিকাশ হৈ পেলাই কি হয় আৰু এটা নতুন প্ৰজন্মৰ সৃষ্টি হয় উদাহৰণ হৈছে হৰপিল খেলাই বা স্পাইৰোগাইৰা গতিকে ছাত্ৰ ছাত্ৰীসকল এনে ধৰণৰ বিভিন্ন পদ্ধতিৰ সহায়ত আৰু কিছুমান পদ্ধতি আছে অযৌন প্ৰজনন নিম্ন খাপৰ জীৱসমূহে অযৌন প্ৰজনন প্ৰক্ৰিয়া সংঘটিত কৰিব পাৰে এতিয়া তোমালোকে এটা মোক কি দিব লাগিব পৰীক্ষা দিব লাগিব চোৱা মোৰ প্ৰথম প্ৰশ্ন অযৌন প্ৰজনন সংঘটিত হয় এমিবা লেছমেনিয়া প্লাজমোডিয়াম ওপৰৰ সকলোবোৰ উত্তৰ কোনটো হ'ব তোমালোকে গমে পাইছা উত্তৰটো হ'ব ওপৰৰ সকলোবোৰ মোৰ দ্বিতীয় প্ৰশ্ন ডেছ পুৰুষ আৰু মহিলাৰ জনন কোষৰ সংযোজন হয় কিহত হয় যৌন প্ৰজননত কি হয় পুৰুষ আৰু মহিলাৰ জনন কোষৰ সংযোজন হয় যি উচ্চ খাপৰ জীৱসমূহৰ মাজত হয় মোৰ তৃতীয় প্ৰশ্ন লেছমেনিয়াত দ্বিখণ্ডন হয় ই শুদ্ধ নে অশুদ্ধ লেছমেনিয়াত কি হয় জানানে দ্বিখণ্ডন হয় আৰু ই কি হ'ব শুদ্ধ হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি শিকিলো ডিএনএ প্ৰতিলিপিকৰণ আৰু প্ৰজননৰ প্ৰকাৰ আৰু অযৌন প্ৰজনন কেইটামান প্ৰক্ৰিয়াৰ বিষয়ে আশা কৰো তোমালোকে বুজিবলৈ সক্ষম হৈছা আমি ইয়াৰ পিছৰ ক্লাছত অযৌন প্ৰজনন প্ৰক্ৰিয়াৰ আৰু কিছু পদ্ধতি আছে সেই সমূহৰ বিষয়ে আমি আলোচনা কৰিম তেনেহলে আজিলৈ আহো ধন্যবাদ